নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা আপডেট লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি তেওঁলোকৰ ঘৰৰ কলমৰ আপোনাৰ ফুটিঙৰ দিন আৰু সেই ফুটিঙৰ কিছু দৃশ্যাংশ আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আৰু তাৰে কিছু কথাও আপোনালোকৰ লগত আলোচনা কৰোঁ বুলি ভাবিলোঁ। তেওঁলোকৰ ঘৰ হৈছে মেজেঙাত আৰু সেইদিনাখন আপুনি দেখা পাইছিলে তেওঁলোকৰ ঘৰৰ সৰু আভাস এটা মই দিছিলোঁ আৰু তাৰে আজি ফুটিঙৰ কাম কৰা হৈছে। তেওঁলোকৰ অতি কম সময়ৰ ভিতৰত সকলোখিনি যোগাৰ কৰিবলগীয়া হ'ল আৰু তেওঁ এগ্ৰিমেণ্ট কৰিছিলে 3 তাৰিখে আৰু আপোনাৰ কলম কাষ্টিং আছিলে আপোনাৰ 5 তাৰিখে। গতিকে বেছি সময় নথকাৰ বাবে আমি বহুত খকা খুন্দাকৈ তেওঁলোকৰ কামবিলাক আগবঢ়াবলগীয়া হ'ল, বিশেষকৈ তেওঁৰ বাবে, কিয়নো তেওঁ কৰ্মৰত হৈছে বৰ্তমান ONGCত আৰু তেওঁৰ ডিউটি মিলাবৰ বাবে আমি তেওঁৰ কলম কাষ্টিঙৰ কামটো অতি সোনকালে কৰিবলগীয়া হ'ল। সময়ৰ খুব অভাৱ আৰু সেই সময়ৰ সুযোগ আমি মিলাই তেওঁক এই ফুটিঙৰ কামখিনি আগবঢ়ালোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ ঘৰৰ নিৰ্মাণ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। ধন্যবাদ।